মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই কুহি মেমে তোমালোকৰ মাজলৈ এটি ক্লাছ লৈ আহিছোঁ। তোমালোকৰ শিৱচিন্দা ৰিভাৰৰ বাকী সকলোখিনি প্ৰশ্ন মই ইতিমধ্যে আপলোড কৰিছোঁ। তাৰ মাজতে মোৰ ভুলবশতঃ এই 4টা ৰৈ গৈছে, চোৱাচোন। এইটো এনচাৰ দ্য ফলোইঙৰ এই 4টা ৰৈ গৈছে, মই গমেই পোৱা নাছিলোঁ। কমেণ্টৰ জৰিয়তে জনোৱাৰ বাবে মই গম পালোঁ। ডি, ই, এফ, জি এই 4টা মোৰ কুৱেশ্যন ৰৈ গ'ল। আজি দিবলৈ চেষ্টা কৰিছোঁ, চোৱাচোন। যিহেতুকে তোমালোকৰ পৰীক্ষা সোনকালে দিবলৈ চেষ্টা কৰিছোঁ। হোৱাট ডি নাম্বাৰ, হোৱাট ডিড দ্য কিডছ KIDS কিডছ ডু আফটাৰ AFTER আফটাৰ BREAKFAST ব্ৰেকফাষ্ট। এই কিডছ মানে ল'ৰা ছোৱালীবিলাকে ব্ৰেকফাষ্ট কৰাৰ পিছত কি কৰিছিলে? ইয়াতে মানে পিকনিক খাবলৈ গৈ যে ব্ৰেকফাষ্ট মানে ৰাতিপুৱা খোৱা খাদ্য আহাৰক কি বুলি কয়? ব্ৰেকফাষ্ট বুলি কয় ইংলিছত। সিহঁতে আফটাৰ মানে পিছত, সেই ব্ৰেকফাষ্ট কৰাৰ পিছত সিহঁতে কি কৰিছিলে? কিডছ মানে ল'ৰা ছোৱালী, কিডছ মানে কি? ল'ৰা ছোৱালী। সেই চোৱা, মই ইয়াত লিখি উলিয়াইছোঁ, দুটাহে উলিয়ালোঁ, দুটা তোমালোকক লাইভ লিখি দিম বুলি ভাবিছোঁ। ডি আনচাৰ, আফটাৰ ব্ৰেকফাষ্ট দে ৱেৰ প্লেয়িং টুগেডাৰ। সিহঁতে কি কৰিছিলে? ব্ৰেকফাষ্ট কৰাৰ পিছত সিহঁতে, দে মানে সিহঁত, THEY, দে মানে সিহঁত, WERE ৱেৰ প্লেয়িং মানে খেলি থকা, প্লে মানে খেলা, ING আছে খেলি থকা, PLAYING খেলি আছিলে একেলগে, টুগেডাৰ মানে একেলগে সিহঁতে খেলি আছিলে ব্ৰেকফাষ্ট কৰাৰ পিছত। ই নম্বৰটো চাবাচোন। হোৱাই ইজ ইট ইম্পৰ্টেণ্ট টু কিপ ৰিভাৰ্ছ এণ্ড আদাৰ নেচাৰেল প্লেচেছ ক্লিন? শুনিছে ইয়াত, হোৱাই ইজ ইম্পৰ্টেণ্ট, কিয় ইমান গুৰুত্বপূৰ্ণ আমাৰ নদী আৰু মানে নেচাৰেল মানে প্লেচেছ মানে প্ৰাকৃতিক সৌন্দৰ্য্য ভৰপূৰ ঠাইবোৰ, এইবোৰ পৰিষ্কাৰ কৰি ৰখাটো আমাৰ বাবে কিয় প্ৰয়োজনীয় সুধিছে। ইয়াৰ আনচাৰ কি চোৱাচোন। ই নাম্বাৰ আনচাৰ, ইট ইজ ইম্পৰ্টেণ্ট টু কিপ ডেম ক্লিন। ডেম মানে এই ইহঁতক বুজাইছে, ৰিভাৰ আৰু নেচাৰেল প্লেচেছ। ডেম ক্লিন টু প্ৰটেক্ট প্লেণ্টছ মানে জন্তুবোৰক কি কৰে? সংৰক্ষণ কৰি ৰাখে, মানে জন্তুবোৰক আমাৰ বেমাৰ আজাৰ নোহোৱা কৰি ৰাখিব। তাৰপিছত আমাৰ গছ গছনি কি হ'ব? আমি যদি পৰিষ্কাৰ পৰিৱেশ ধুনীয়াকৈ প্লাষ্টিক চাষ্টিক য'তে ত'তে নেপেলাওঁ, গছ গছনিবিলাক আমাৰ সোনকালে ডাঙৰ হ'ব, গছ গছনি হ'ব, মৰি নাযায়, হয়নে নহয়? য'তে ৰুওঁ ত'তে হ'ব, আৰু আমাৰ স্বাস্থ্য তেতিয়া ভালে থাকিব, হয়নে নহয়? ই নম্বৰ আনচাৰ। এইটো চাই লোৱা তোমালোকে এবাৰ। এয়া ই নম্বৰটো চোৱা। হোৱাট কুড হেপেন ইফ উই ডু নট টেক কেয়াৰ অফ আৱাৰ এনভাইৰনমেণ্ট? এনভাইৰনমেণ্ট মানে আমাৰ পৰিৱেশটো, হয়নে? আমাৰ চাৰিওফালে থকা পৰিৱেশটো। আমি যদি এই পৰিৱেশত টেক কেয়াৰ মানে যতন লোৱা, আমি যদি এই পৰিৱেশটোৰ যতন নলওঁ, তেতিয়াহ'লে আমি ধুনীয়া পৰিষ্কাৰ কৰি নাৰাখোঁ, তেতিয়াহ'লে কি হ'ব সুধিছে। মই লিখিলোঁ এইটো, ইফ উই ডু নট টেক কেয়াৰ, মোবাইলটো অলপ ডিষ্টাৰ্ব দি আছে। টেক কেয়াৰ, মই ভাল মোবাইল এটা ল'লে ভালকৈ ভিডিঅ' বনাম ৰ'বা। টেক কেয়াৰ দ্য এনভাইৰনমেণ্ট, ENVIRONMENT। আখৰ চিনি পাইছেনে নাই? ENVIRONMENT, এনভাইৰনমেণ্ট উইল কি হ'ব? আমাৰ এনভাইৰনমেণ্টটো লেতেৰা হৈ যাব আমি যদি পৰিৱেশটো চাফা কৰি নাৰাখোঁ, হয়নে নহয়? বিকাম ডাৰ্টি এণ্ড কি হ'ব? দূষিত হ'ব, পলুটেড। আমাৰ যে পলিউশ্যন হোৱা বুলি কয়, পলুটেড। আৰু যিটোৱে আমাক কি কৰিব? আমাক ক্ষতি কৰিব, হয়নে নহয়? আমাৰ পৰিৱেশৰ বহুত ক্ষতি কৰিব। which can harm all living things, 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 হয়নে? এইটো এবাৰ চাই লোৱা।
জি নম্বৰটো চাবাচোন তোমালোকে জি নম্বৰটো কি কৈছে হাউ ডু ইউ ফিল ফিল মানে অনুভৱ কৰা FELL ফিল হুৱেন যেতিয়া WHEN হুৱেন ইউ চি ট্ৰাষ্ট যেতিয়া তুমি দেখা সেই জাবৰ জোঁথৰবোৰ ইন প্লেচেছ ঠাইবিলাকত যেতিয়া তুমি জাবৰৰ দমবিলাক দেখা পোৱা তোমালোকৰ কেনেকুৱা অনুভৱ হয় that should be SHOULD should be clean and beautiful that should be clean and beautiful সেইটো তোমালোকে কেনেকুৱা লাগে এইবিলাক জাবৰ জোঁথৰ যেতিয়া দেখা পোৱা তাৰ মানে ধুনীয়া সৌন্দৰ্যতাৰ ওপৰত যেতিয়া জাবৰ জোঁথৰ পৰি থকা দেখা পোৱা অনুভৱ কেনেকুৱা হয় তেতিয়া কেনেকুৱা অনুভৱ হয় বেয়া লাগে হয়নে নহয় I feel sad বেয়া লাগে হয়নে দুখ লাগে and upset মনটো বেয়া লাগি যায় upset when কি দেখা পোৱা when I see সঁচাকৈ বেয়া লাগে I see এই মানুহবিলাকে বটলত পানী খাই পেলাই বটলটো পেলাই দিয়ে যে খিৰিকীৰে সেইটো তাৰ বহুত বেয়া অভ্যাস কি হওক বটলটো গাড়ীখনতে লৈ গ'লে গাড়ীখন লেতেৰা নকৰে কিন্তু ৰাস্তা ঘাটবিলাক লেতেৰা কৰে when I see trust in beautiful places যেতিয়া আমি ধুনীয়া ঠাইবোৰত জাবৰ জোঁথৰ পৰি থকা দেখা পাওঁ মোৰতো মন বেয়াই লাগে তোমালোকৰ কেনে লাগে বা তোমালোকৰো বেয়া লাগিব হয়নে নহয় সৌন্দৰ্যটোৱে নোহোৱা কৰি পেলাই তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা তোমালোকৰ পৰিয়ালৰ মানুহৰ মাজত শ্বেয়াৰ কৰি দিবা দেই তেতিয়াহে মই আকৌ ভিডিঅ' বনাবলৈ উৎসাহ পাম ধন্যবাদ আৰু কমেণ্ট কৰি জনাবচোন কেনে পাইছা